গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ মাজলৈ তিনিটা কথা লৈ আহিছোঁ। প্ৰথম কথাটো হ'ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ তেখেতে ডক্টৰ ডিগ্ৰী লাভ কৰাৰ বাবে। আৰু লগতে জনাইছোঁ মেঘালয়ৰ USTMৰ সমূহ কৰ্মকৰ্তালৈ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক ডক্টৰ ডিগ্ৰী প্ৰদান কৰাৰ বাবে, সন্মান জনোৱাৰ বাবে। দ্বিতীয় কথাটো হ'ল কি, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিত্যমণি শইকীয়াৰ দ্বাৰা এটা নিউজ পাইছিলোঁ, শুনিছিলোঁ। কেতিয়াও মই ভবা নাছিলোঁ এনেকুৱা এইখন অসমত বা এইখন ভাৰতত এনেকুৱা হ'ব বা এনেকুৱা হৈছে। মই নকওঁ, আপুনি নিজে শুনি লওক, শুনিলে গম পাব। আজি ভাৰতবৰ্ষত যি সাংসদ নিৰ্বাচিত হ'ল বিগত লোকসভাৰ নিৰ্বাচনত, 151জন সাংসদ আছে যি নাৰীজনিত অপৰাধৰ লগত জড়িত। লোকসভালৈ নিৰ্বাচিত হোৱা আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হোৱা এই লোকসভাত আছে 151জন নাৰীজনিত অপৰাধত যুক্ত হোৱা সাংসদ। তাৰে 16গৰাকী বলৎকাৰী, ধৰ্ষণকাৰী আছে 16গৰাকী। তাৰে 10গৰাকী বিজেপি আৰু কংগ্ৰেছৰ, 5গৰাকী এই দুয়োটা দলৰে। আৰু সেইখন দেশত এতিয়া আমি ন্যায় বিচাৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, আৰু সেইসকলে আমাক ন্যায় দিবৰ কাৰণে আইন প্ৰস্তুত কৰে। ভিডিঅ'টো লাইক কৰক আৰু বেছিকৈ শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত গৈ পায়। আৰু তৃতীয় কথাটো হ'ল কি, শিৱসাগৰৰ সাংসদ অখিল গগৈয়ে প্ৰতিবাদ কৰিছে। প্ৰতিবাদ এনেকুৱাকৈ প্ৰতিবাদ কৰিছে, এখন হাতত পোষ্টাৰ লৈ বা এখন বেনাৰ লৈ। বেনাৰখনত লিখা আছে ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ, নিৰ্বিকাৰ আধুনিক ধৃতৰাজ হিমন্ত বিশ্ব শৰ্মা, নাৰীয়ে নিৰাপত্তা পাব কেতিয়া, এনেকুৱাকৈ এখন বেনাৰত লিখি লৈ তেখেতে প্ৰতিবাদ জনাইছে সাংসদৰ বাহিৰত। তো মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ক'ব বিচাৰিছোঁ, আজি বহুত দিনৰ পৰা এনেকুৱা প্ৰতিবাদ চলি আছে, অসমত হাল্লা হৈ আছে হিন্দু মুছলিম লৈ। ইয়াৰ মূল কাৰণ হৈছে ৰেপ বা ধৰ্ষণ বা বলাৎকাৰ। নহ'লেতো এইবিলাক কোনো কথা নোলালেই হয়, বা হিন্দু মুছলিমক লৈ এনেকুৱা মাজত কোনো সংঘাত নহ'লেই হয়। সেইবাবে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ক'ব বিচাৰিছোঁ, এনেকুৱা এটা নিয়ম বনাওক বা কেতিয়াও নোহোৱা এনেকুৱা ভাৰতৰ নোহোৱা, আমি বাহিৰৰ কথা বাদেই দিছোঁ, আমাৰ ভাৰতৰ কথা কৈছোঁ, অসমৰ কথা কৈছোঁ। এনেকুৱা অসমত বা ভাৰতত নোহোৱা কথা, নোহোৱা কাম আপুনি কৰি দেখুৱাওক। কামটো কেনেকুৱা, যিজন মানুহে বলাৎকাৰ বা ৰেপ কৰে তাক কোনো মাফ নাই, কোনো দয়া নাই, কোনো ক্ষমা নাই। চিধা ৰাজপথলৈ উলিয়াই আনক আৰু চিধা গুলি কৰি দিয়ক। তেতিয়া বাকীবোৰ যিবিলাক মানুহ আছে ন, সেইবিলাক মানুহ ভয় খাব বা ভয়ত দ্বিতীয়বাৰ নকৰিব চাগে। এনেকুৱা যদি কৰে, আপুনি অতি সোনকালে আপুনি আৰক্ষী বিষয়াক গৃহ বিভাগক জনাই দিব লাগে, এনেকুৱা এটা পাৰ্মিশ্যন দি দিব লাগে যে যিজন মানুহে ৰেপ বা বলাৎকাৰ কৰে তেখেতসকলক ৰাজপথত আনি চিধা গুলি কৰি দিব লাগে। ৰেপ কৰা মানুহ কোনো হিন্দু মুছলিম লৈ কথা নাই, ৰেপটো ৰেপ, চিধা আনক ৰাজপথত উলিয়াওক আৰু ৰাইজৰ মাজত গুলি কৰি দিয়ক। তাক এই দুনিয়াৰ পৰা জেলত ভৰাই কোনো লাভ নাই। আজি জেলত লৈ যাব 6 মাহ বছৰ দিন ৰাখিব, আকৌ ওলাই আহিব, আকৌ 2-4 মাহ পিছত আকৌ সেই চিষ্টেমে ল'ব। তাতকৈ এই দুনিয়াৰ পৰা তাক বিদায় দিয়ক, দুনিয়াৰ পৰা তাক বাই টাটা কৰি দিয়ক। আপুনি অতি সোনকালে গৃহ বিভাগক এইটো জনাই দিয়ক যে যিজন মানুহে ৰেপ কৰে তাক 24 ঘণ্টাৰ ভিতৰত গুলি কৰিব লাগে, এই দুনিয়াৰ পৰা বিদায় দিব লাগে।